Hello students. So in this class we are going to discuss about eukaryotic cell. Right? So eukaryotic cell we already know, right? So what is a eukaryotic cell? It includes protista, plants, animals and fungi. So basically আমি যেতিয়া eukaryotic cell বুলি কওঁ তেতিয়া চাৰিটা group of organisms eukaryotic cell ৰ আন্ডাৰত আহে। ঠিক আছে? তো প্ৰথমটো হৈ গ'ল protista. Protista মানে আমি জানো যে কি protista মানে হল single cell organisms. ঠিক আছে? So যিবিলাক single cell organism which are eukaryotes, right? তো single cell organism বুলি ক'লে আমি normally prokaryote বুজি পাওঁ, কিন্তু কিছুমান single cell eukaryotic organisms আছে আৰু সেইবিলাকক আমি কি বুলি কওঁ protista বুলি কওঁ, right? For example paramecium. Then plants তো আমি সকলোৱে চিনিয়ে পাওঁ, right? Then animals আৰু fungi মানে হৈ গ'ল তোমাৰ ভেঁকুৰ। ঠিক আছে? তো এই চাৰিটা গ্ৰুপ অফ অৰ্গানিজমক আমি একেলগে কি বুলি কওঁ ইউকাৰিঅটিক সেলৰ আন্ডাৰত পুট কৰিব পাৰোঁ। Next, cell is composed of protoplasm bounded by a membrane, right, which is called plasma membrane. So এটা ইউকাৰিঅটিক সেলত সাধাৰণতে তোমাৰ কি হয় protoplasm থাকে আৰু protoplasmৰ ওপৰত এটা কভাৰিং থাকে। ঠিক আছে? সো হেতু সেল মেমব্ৰেন বুলি কওঁ। ঠিক আছে? তো সেল মেমব্ৰেন তো বেসিক্যালি সেল মেমব্ৰেন আৰু তাৰ ভিতৰৰ সাইটোপ্লাজম এই বস্তুটো আমি protoplasm বুলি কওঁ, ৰাইট? আৰু প্লান্ট সেলৰ ক্ষেত্ৰত বা ফাংগাল সেলৰ ক্ষেত্ৰত ওপৰত আৰু এটা লেয়াৰ থাকে হেতুক আমি সেল ওয়াল বুলি কওঁ। নেক্সট, protoplasm it has cytoplasm and nucleus, right? So protoplasmৰ দুটা পাৰ্ট আছে, এটাক আমি সাইটোপ্লাজম বুলি কওঁ আৰু এটাক আমি নিউক্লিয়াছ বুলি কওঁ। তাৰ মানে যদি মই তোমাক ড্ৰ কৰি পেলাই দেখাও তেতিয়া হলে so let's say this is the cell, ঠিক আছে? তো সেলৰ ভিতৰত এটো হৈ গ'ল আমাৰ নিউক্লিয়াছ আৰু এই পাৰ্টটো যেটো আছে this part is cytoplasm, right? তো বেসিক্যালি এই নিউক্লিয়াছ প্লাস সাইটোপ্লাজম এই দুটা পাৰ্ট লগ লাগি পেলাই আমাৰ কি কৈছে protoplasmটো বনাইছে, ৰাইট? সো এটো হৈ গ'ল আমাৰ সেল মেমব্ৰেন আৰু যদি মই এটো প্লান্ট সেল বুলি কওঁ তেতিয়া হলে ইয়াৰ আমাৰ কি থাকিব এটা সেল ওয়াল এটা থাকিব। আমি এটো বস্তু অলৰেডি চালো, আমি জানো, right? So next, the cytoplasm has a number of membrane bound or structures called cell organelles. ঠিক আছে? তো মাইটোকন্ড্ৰিয়াৰ সেল সাইটোপ্লাজমৰ ভিতৰত কিছুমান organelles থাকে। ঠিক আছে? organelle মানে কি বুজি পাওঁ আমি কিছুমান structures which are membrane bound, right? So the membrane bound structures present in cytoplasm are called cell organelles. ঠিক আছে? So next, in eukaryotic cells genetic material is organized into chromosome. So আমি যদি এটা eukaryotic cell এটা চাও, eukaryotic cellৰ ভিতৰত নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছৰ ভিতৰত তোমাৰ কি থাকে ক্ৰোমোজোম থাকে। বাট আমি এই ক্ৰোমোজোমটো ক্ৰোমোজোম ফৰ্মত ডিএনএ টো ক্ৰোমোজোম ফৰ্মত আমি এনি টাইম দেখা নাপাওঁ। ঠিক আছে? তো সেল ডিভিজনৰ কিছুমান স্পেসিফিক স্টেজেস আছে তাতহে আমি দেখা পাওঁ, ৰাইট? সো আমি যেতিয়া সেল ডিভিজন পঢ়িম সেল সাইকেল এন্ড সেল ডিভিজন তেতিয়া আমি এইটো বিষয়ে ডিসকাস কৰিম। এতিয়া আমি এটা বস্তু জানো যে ডিএনএ বিলাক বা জেনেটিক মেটেৰিয়েল বিলাক বেসিক্যালি ডিএনএ বা জেনেটিক মেটেৰিয়েল ইট বেসিক্যালি forms chromatin ultimately arranged in the form of chromosome. So এই বস্তুটো আমি এতিয়া জানি থম। নেক্সট, আমাক এনসিআরটি কিছুমান প্লান্ট সেল আৰু এনিমেল সেলৰ মাজত দুটামান ডিফাৰেন্স দিছে। তো ফাৰ্স্ট আমি সকলোৱে জানো যে প্লান্ট সেলত সদায় সেল ওয়াল থাকে। ঠিক আছে? এনিমেল সেলত সেল ওয়ালটো নাথাকে। সিমিলাৰলি প্লাস্টিড সদায় প্লান্ট সেলতহে থাকে, এনিমেল সেলত নাথাকে, ৰাইট? আৰু এটা সেন্ট্ৰেল ভেকুল, লাৰ্জ সেন্ট্ৰেল ভেকুল এনিমেল সেলত নাথাকে কিন্তু এটো প্লান্ট সেলত হলে থাকে। ঠিক আছে? তো এটো ফার্স্ট ডিফারেন্স আহি গ'ল। ঠিক আছে? ইয়াত 1 2 3 তিনটা ডিফারেন্স আমি পালো। আৰু এটা হৈ গ'ল সেন্ট্ৰিঅল প্লান্ট সেলত নাথাকে। ঠিক আছে? কিন্তু এনিমেল সেলত সেন্ট্ৰিঅল থাকে। আমি যদি অলপ পিকচাৰটো চাব বিচাৰো তেতিয়া হলে আমি দেখিম সো এটো পিকচাৰ। তো ইয়াতে আমি এইটা পিকচাৰ আমি অলৰেডি আগতে দেখিছো, ৰাইট? সো এটো হৈ গ'ল তোমাৰ ওচৰত এটা এনিমেল সেল, ৰাইট? তুমি ইয়াতে যদি চোৱা এনিমেল সেল, তো ইয়াতে যদি তুমি চোৱা তুমি দেখি পাবা এইবিলাক হৈ গ'ল সেল অৰ্গানেল। ঠিক আছে? ইয়াতে পেৰক্সিজম হৈ গ'ল, এটো মাইটোকন্ড্ৰিয়া হৈ গ'ল, এইবিলাক সৰু সৰু ৰাইবোজোমছ হৈ গ'ল। ঠিক আছে? দেন তোমাৰ এইবিলাক এন্ডোপ্লাজমিক ৰেটিকুলাম, ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম, ঠিক আছে? স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম। সো এইবিলাক হৈ গ'ল বেসিক্যালি সেল অৰ্গানেল।
ইয়াতে আমি এটা বস্তু দেখি পাইছো since it is an animal cell so ইয়াত আমি কি দেখা পাই আছো এইটো সেন্ট্ৰিঅল হয় দেখি পাইছা so now this is centriole দুটা সেন্ট্ৰিঅল থাকে তো এই সেন্ট্ৰিঅল যেটো বস্তু পাও হেতু আমি এনিমেল সেলত হে পাও ঠিক আছে সো আমি প্লান্ট সেলত হেতু বস্তুটো না পাও ইয়াতে যদি আমি চাও তেতিয়া আমি ইয়াতে প্লান্ট সেলত হে বস্তুটো দেখা না পাম সিমিলারলি আৰু এটা কথা যদি আমি চাও Similarly, আৰু এটা কথা যদি আমি চাও যে প্লান্ট সেলৰ ক্ষেত্ৰত আমি ইয়াতে কি দেখি আছো এই ভেকুলটো দেখি আছো ৰাইট এই ভেকুলটো আমি ইয়াতে দেখি আছো this is the vacuole যোনটো এনিমেল সেলত আমি সাধাৰণতে নাপাও তো এনিমেল সেলত আমি স্পেসিফিক্যালি কি পালো সেন্ট্ৰিঅল পালো প্লান্ট সেলত আমি স্পেসিফিক্যালি ভেকুল এটা পালো লগতে প্লান্ট সেলত আৰু এটা বস্তু পাম আমি হেতুক আমি কি বুলি কও প্লাস্টিড বুলি কও ৰাইট তো ইয়াতে ক্লোৰোপ্লাস্ট আমি দেখুৱা আছে ঠিক আছে সো প্লাস্টিড মানে ক্লোৰোপ্লাস্ট ইজ এ টাইপ অফ প্লাস্টিড ঠিক আছে তো প্লাস্টিডৰ ভিতৰত আমাৰ বহুত কেটা গ্ৰুপ আছে ক্লোৰোপ্লাস্ট ক্ৰোমোপ্লাস্ট লিউকোপ্লাস্ট ঠিক আছে এনেকে বহুত কেটা ভাগ আছে তো ইয়াত আমি কি দেখা পাও সেই প্লাস্টিড যোনবোৰ থাকিব ক্লোৰোপ্লাস্ট ক্ৰোমোপ্লাস্ট লিউকোপ্লাস্ট এইবিলাক যিবিলাক বস্তু থাকে এইবিলাক সদায় সাধাৰণতে প্লান্ট সেলত থাকে এনিমেল সেলত হেতু নাথাকে ঠিক আছে আৰু লগতে সেল ওয়ালৰ কথা আমি অলৰেডি জানোৱে ঠিক আছে সো নেক্সট ইজ প্লাজমা মেমব্ৰেন তাৰ মডেলটো এতিয়া আমি পঢ়িব লাগিব ঠিক আছে প্লাজমা মেমব্ৰেন কি হয় তাৰ মডেলটো ওকে সো cell membrane or plasma membrane discovery of electron microscopy in 1950s তো 1950s ত যেতিয়া ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ ডিসকভাৰ হৈছিলে তাৰ পিছত যোনটো আমাৰ সেলৰ আন্ডাৰষ্টেণ্ডিংটো আছিল ঠিক আছে আগৰ যোনটো সেলৰ আন্ডাৰষ্টেণ্ডিং আছিল সেল বুলি ক'লে আমি যেটো বুজি পাওঁ ইলেক্ট্ৰন মাইক্ৰোস্কোপ অহা পিছত বহুত এডভান্সমেন্ট হ'ল আৰু আগতে যেটো প্লাজমা মেমব্ৰেনৰ কথা আমি ভাবিছিলো বা আমি শুনিছিলো ঠিক আছে 1950s ত ইলেক্ট্ৰন মাইক্ৰোস্কোপ ডেভেলপ হোৱাৰ পিছত ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ আন্ডাৰত যেতিয়া আমি সেল মেমব্ৰেনটো চালো তেতিয়া আমি কি দেখা পালো যে ডিটেইলড যোনটো স্ট্ৰাকচাৰ হয় ঠিক আছে ডিটেইল স্ট্ৰাকচাৰ বা আমি আল্ট্ৰা স্ট্ৰাকচাৰ বুলি ক'ব পাৰো যোনটো আল্ট্ৰা স্ট্ৰাকচাৰ অফ সেল থাকে সেই বস্তুটো আমি গম পোৱা হলো ৰাইট আৰু সেই প্ৰথম যোনটো সেল মেমব্ৰেনৰ ওপৰত কেমিক্যাল ষ্টাডি কৰা হৈছিল হেতু আছিল ৰেড ব্লাড সেল ঠিক আছে সো ৰেড ব্লাড সেলৰ সেল মেমব্ৰেনৰ ওপৰত আমি ষ্টাডি কৰিছিলো আৰু তাৰ পৰা আমি প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰটো আন্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে বুজিবৰ কাৰণে চেষ্টা কৰিছিলো দেন কিছুমান ফিচাৰ্স বা ফাংচনছ আছে সেল মেমব্ৰেনৰ এখিনি আমি অলৰেডি আগতে আমি পঢ়িছো ৰাইট তথাপিও আকৌ এবাৰ আমি ইয়াতে চাই লৈছো সো ইট ইজ দা বাউন্ডাৰী বিটুইন সেল এন্ড ইটস সাৰাউন্ডিং ঠিক আছে তো সেলৰ সাৰাউন্ডিং যদি আমি কওঁ এটো যদি সেল বুলি ধৰা এটো তাৰ সাৰাউন্ডিংটো হয় ঠিক আছে এই সাৰাউন্ডিংটোৰ লগত সেলৰ ইন্টাৰনাল এনভায়ৰনমেন্টৰ এটা কানেকশনটো কোনে বনায় বাউন্ডাৰীটো কোনে দিয়ে বেসিক্যালি হেতু হৈ গল আমাৰ সেল মেমব্ৰেন ৰাইট তো সিমিলারলি সিলেক্টিভলি পারমিয়েবল মেমব্রেন হয় এটো বা সেমি পারমিয়েবল হয় সেমি পারমিয়েবল মানে কি আমি আগতেও পঢ়িছো যে সেমি পারমিয়েবল মানে কিছুমান মলিকিউল স্পেসিফিক মলিকিউল বা আয়নক সেলৰ ভিতৰত সোমাব দিব বা সেলৰ বাহিৰলৈ ওলাই যাবলৈ দিব ঠিক আছে তো হেতু সিলেক্টিভলি পারমিয়েবল ইন নেচাৰ দেন certain carrier molecules embedded within the membrane that bind and transport the specific material in the specific direction মানে সেলৰ মেমব্ৰেনৰ সেল মেমব্ৰেনটো আমি এটা স্ট্ৰাকচাৰটো যদি আমি পঢ়িম তেতিয়া আমি গম পাম ঠিক আছে যে ইয়াত কিছুমান স্পেসিফিক প্ৰটিন থাকে ৰাইট সেলৰ ওপৰত ঠিক আছে এইবিলাক আমি ক্যাৰিয়াৰ প্ৰটিন বা ক্যাৰিয়াৰ মলিকিউল বুলি কওঁ সো এই মলিকিউল বিলাকে একচুয়ালি সেলৰ ভিতৰত কিছুমান স্পেসিফিক মলিকিউলৰ এন্ট্ৰি আৰু এক্সিটত হেল্প কৰে ৰাইট দেন it also act as a receptor site for recognizing external stimuli like chemicals বা hormones ঠিক আছে সো যেতিয়া আমি যেতিয়া এটা সেল থাকে ৰাইট এটো সেলৰ মই মেমব্ৰেন বুলি কনসিডাৰ কৰিলো ইয়াৰ ওপৰত কিছুমান এনেকে ৰিসেপ্টৰস থাকিব ঠিক আছে তো যেতিয়া হৰমোন আহিব হৰমোন বিলাক কেমিক্যাল মেসেঞ্জাৰ কিবা এটা মেসেজ লৈ আহিব ঠিক আছে তেতিয়া প্ৰথমতে এই সেলৰ সাৰফেসত থকা এই প্ৰটিন বিলাকে ৰিকগনাইজ কৰিব বা এই ৰিসেপ্টৰ বিলাকে একচুয়ালি ৰিকগনাইজ কৰিব ঠিক আছে আৰু এই ৰিসেপ্টৰ বিলাক ক'ত থাকে ৰিসেপ্টৰ বিলাক থাকে তোমাৰ এই সেলৰ মেমব্ৰেনটোত থাকে ঠিক আছে
সো এইকেইটাই আছিলে তাৰ ফিচাৰ্স বা ফাংচন নেক্সট আমি এতিয়া চাব লাগিব যে ফ্লুইড মোজাইক মডেলটো কোনে দিছিলে ৰাইট সো ফ্লুইড মোজাইক মডেল অফ প্লাজমা মেমব্ৰেন প্লাজমা মেমব্ৰেনৰ যেটো মডেল হয় হে মডেলটো এই দুজন সাইন্টিস্টে দিছিলে এজনৰ নাম হ'ল সিঙ্গাৰ এণ্ড নিকলসন ঠিক আছে তো সিঙ্গাৰ আৰু নিকলসনে বেসিক্যালি আমাৰ ফ্লুইড মোজাইক মডেলটো দিছিলে 1972 এটো বহুত ইম্পৰ্টেন্ট হয় কোনে দিছিলে কিমান চনত দিছিলে এতিয়া ফ্লুইড মোজাইক মডেলটোৱে একচুয়ালি কি কৈছে আমি ডায়াগ্ৰামটো চালে ভালকে বুজি পাম ইয়াতে তোমালোকৰ ডায়াগ্ৰামটো দেখুৱা হৈছে ঠিক আছে ফ্লুইড মোজাইক মডেলৰ তো বেসিক্যালি ফ্লুইড মোজাইক মডেলটোত আমি সেল মেমব্ৰেনৰ সাপোজ এটো যদি আমি সেল বুলি কনসিডাৰ কৰো রাইট সেল বুলি কনসিডাৰ কৰো লেটস সে এটো নিউক্লিয়াস তো এই সেল মেমব্ৰেনটোৰ এটা স্পেসিফিক পাৰ্ট আমি ইয়াত চাই আছো বুজি পাইছা না কথাটো সো এই গুটেই বস্তুটো কি হয় এই স্পেসিফিক পাৰ্ট টুকুৰা এই টুকুৰা ঠিক আছে এই স্পেসিফিক পাৰ্টটো আমি ইয়াত ডিটেইল চাই আছো এটা যেতিয়া আমি ইলেক্ট্ৰন মাইক্ৰোস্কোপত চালো তেতিয়া আমি কি দেখা পালো ইয়াতে কিছুমান তুমি দেখিছা ওপৰৰ ফালে কিছুমান ব্লু কালাৰৰ কিছুমান ষ্ট্ৰাকচাৰছ আছে ওপৰৰ ফালে সো এইবিলাক ষ্ট্ৰাকচাৰ একচুয়ালি এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ হয় আৰু এইবিলাকক হাইড্ৰোফিলিক হেড বুলি কোৱা হয় ঠিক আছে ওপৰৰ যোনবোৰ আমি ৰাউন্ড বা গোল ষ্ট্ৰাকচাৰ দেখিছো এইবিলাক একচুয়ালি হাইড্ৰোফিলিক হেড সো ফ্লুইড মোজাইক মডেলটোত এই কথাটো কোৱা হৈছে যে ফ্লুইড যোনটো আমাৰ প্লাজমা মেমব্ৰেন থাকে এই প্লাজমা মেমব্ৰেনটো বাইলেয়াৰ হয় লিপিড বাইলেয়াৰ তাৰ মানে এই যিবিলাক মলিকুল মই দেখাইছো এই মলিকুল বিলাক হৈ গল ফসফলিপিডৰ মলিকুল আৰু এইবিলাক হৈ গল আমাৰ ওচৰত ফসফলিপিডৰ মলিকুল এটো হৈ গল আমাৰ হেড এইবিলাক হৈ গল আমাৰ টেইল ঠিক আছে আৰু এই দুটা লেয়াৰক আমি কি বুলি কৈছো বাই লেয়াৰ বুলি কৈছো বাই লেয়াৰ মিন্স টু লেয়াৰ্স ঠিক আছে তো ফসফলিপিডৰ বাই লেয়াৰ থাকে প্লাজমা মেমব্ৰেন এতিয়া নেক্সট কথাটো হ'ল এই যিবিলাক তোমাৰ মেমব্ৰেন থাকে এই সৰি এই যি দুটা মেমব্ৰেন থাকে ফসফলিপিড বাই লেয়াৰ বুলি কওঁ সো তাৰ মাজে মাজে কিছুমান তোমাৰ ওচৰত এনেকে ধৰণৰ প্ৰটিন থাকিব ৰাইট সো এইবিলাক প্ৰটিনক আমি ইন্টিগ্ৰেল প্ৰটিন বুলি কওঁ ঠিক আছে সো আমি এটা ক'ব পাৰো যে সেল মেমব্ৰেন ইজ কম্পোজড অফ ফসফলিপিড বাই লেয়াৰ it has certain proteins present across the membrane and these are called integral proteins right there are certain other proteins যোনবিলাক কোড থাকে তোমাৰ পেৰিফেৰিত থাকে দেখিছানে বাহিৰত আছে নেকি ৰাইট পেৰিফেৰিত আছে সো সেই কাৰণে ইয়াক আমি কি বুলি কওঁ এইবিলাকক পেৰিফেৰেল প্ৰটিন বুলি কওঁ সো these are peripheral proteins right so এইবিলাক integral protein এটো কি হয় peripheral protein peripheral protein right next যদি তুমি সোয়া এই ইয়াত আৰু কিছুমান বস্তু থাকে পেৰিফেৰেল প্ৰটিনৰ পৰা দেখিছে এনেকে এইবিলাক হৈ গল কিছুমান কাৰ্বোহাইড্ৰেটৰ মলিকুল এইবিলাক হৈ গল সুগাৰ মলিকুল এইবিলাক so all these are sugar molecules ঠিক আছে or carbohydrate molecules next কিছুমান এনেকে সেলৰ তোমাৰ ভিতৰত ঠিক আছে দুইটা লেয়াৰৰ ভিতৰত cholesterol molecules থাকে right cholesterol molecules থাকে and এই গুটে বস্তুটো যেটো আমি দেখিলো গুটে স্ট্ৰাকচাৰটো একচুয়ালি গুটে ফসফলিপিডৰ যেটো বাই লেয়াৰ থাকে ৰাইট সো হেতুৱে গুটে আমাৰ সেল মেমব্ৰেনটো বনায় ঠিক আছে তো সেল মেমব্ৰেন বুলি ক'লে আমি সাধাৰণতে দুটা ফসফলিপিডৰ বাই লেয়াৰ বুজি পাম তাত থকা কিছুমান ইন্টিগ্ৰেল প্ৰটিন বুজি পাম ঠিক আছে কিছুমান এইবিলাক ইন্টিগ্ৰেল প্ৰটিন কিছুমান পেৰিফেৰেল প্ৰটিন তাত থাকিব ঠিক আছে কিছুমান সুগাৰ মলিকুল থাকিব কোলেষ্ট্ৰল লাগি থাকিব দুইটা মেমব্ৰেনৰ মাজত দেন ইন্টিগ্ৰেল প্ৰটিন থাকিব ধৰি পাইছে আৰু এই যোনটো স্ট্ৰাকচাৰ হয় এটো ইলেক্ট্ৰন মাইক্ৰোস্কোপত চাই পেলাই আমাৰ সিঙ্গাৰ এণ্ড নিকলসনে প্ৰপ'জ কৰিছিলে ঠিক আছে এতিয়া আমি ইয়াৰে কম্পোনেন্ট কেটা বিষয়ে চাই লওঁ অলপ so এটো মই অলৰেডি তোমালোকক কৈছো যে ইট ওয়াজ প্ৰপ'জড বাই সিঙ্গাৰ এণ্ড নিকলসন 1972 then it was described as protein iceberg in a sea of lipids তো ইয়াতে যে আমি দেখিলো ঠিক আছে দেখিলো যে এনেকে কিছুমান হেডস বিলাক থাকে right আৰু মাজতে এনেকে প্ৰটিন এটা থাকে আৰু এইবিলাক কি হয় তোমাৰ এইবিলাক ফসফলিপিডৰ বাই লেয়াৰ
ভিতৰৰ ফালে টেইল বিলাক থাকে ৰাইট সো দ্য প্লাজমা মেমব্ৰেন এতিয়া আমি ক'ব পাৰো যে এই গুটেই যোনটো লিপিড আছে লিপিডৰ লেয়াৰ আছে ঠিক আছে এটো এটা লেয়াৰ সো এই লিপিডৰ লেয়াৰটোক আমি কি বুলি ক'ব পাৰো সি অফ লিপিড বুলি ক'ব পাৰো বুজি পাইছা আৰু প্ৰটিন বিলাক কোন বিলাক এইবিলাক প্ৰটিন নহয় জানো সো এইবিলাক প্ৰটিন হয় সো সেই প্ৰটিন বিলাকক আমি কি বুলি ক'ব পাৰো আইসবাৰ্গছ বুলি ক'ব পাৰো ৰাইট সো প্ৰটিনৰ এখন লিপিডৰ এখন সি প্ৰটিনৰ আইসবাৰ্গ কিছুমান আছে ঠিক আছে বৰফৰ টুকুৰা কিছুমান তাতে ওলাই আছে এনেকুৱা টাইপত আমি কথাটো ক'ব পাৰো ৰাইট সো নেক্সট ইয়াৰে কৈছে যে the plasma membrane is quasi fluid in nature and hence undergoes dynamic changes so quasi fluid মানে কি হয় বেসিক্যালি প্লাজমা মেমব্ৰেনৰ যেটো তাত লিপিড থাকে তো নেচাৰটো কি হয় অলপ ফ্লুইড লাইক নেচাৰ হয় ঠিক আছে কোৱাসাই মানে হৈ গ'ল ফলস তো ফ্লুইড লাইক নেচাৰ হয় আৰু সেই কাৰণে কি হয় লিপিড মলিকিউলছ বিলাকে ইয়াতে ফ্লট কৰিব পাৰে এফালৰ পৰা এফালে লেটাৰেলি মুভ কৰি থাকিব পাৰে আৰু সেই কাৰণে এটো সি অফ লিপিডছ বুলি কৈছে ঠিক আছে সো ইয়াত মুভ কৰি থাকিব পাৰে ঠিক আছে protein molecules bilage aru it enables the lateral movement of proteins within the overall bilayer and this ability is fluidity বুজি পাইছা তো প্লাজমা মেমব্ৰেনৰ হেতু fluidity okay next এতিয়া আমি ইয়াৰে পঢ়িম যে cell membrane and its composed of following components right so cell membrane কি component থাকে হেতু চাম তো ফার্স্ট তো আমি গম পালো যে ফসফোলিপিড থাকে রাইট সো ফসফোলিপিডৰ ফসফোলিপিডছ বিলাক বেসিক্যালি আমি কি বুলি কওঁ এম্পিপ্যাথিক মিন্স তাহাঁতৰ হাইড্ৰোফিলিক হেড এটা থাকে আৰু হাইড্ৰোফোবিক টেইল এটা থাকে ঠিক আছে আমি তাতে যোনটো টেইল চাইছিলো ইয়াতে সো হে টেইলটো কি হয় বেসিক্যালি এই ভিতৰত যোনটো পাৰ্ট আছে এই ভিতৰৰ যোনটো পাৰ্ট আছে এটো বেসিক্যালি টেইল হয় এই পাৰ্টটো আর টেইল বিলাক কি হয় তোমার হাইড্ৰোফোবিক ঠিক আছে তো এফালে বাহিৰত যদি ওয়াটাৰ থাকে সো ওয়াটাৰ এফালে যদি ওয়াটাৰ থাকে তো ওয়াটাৰৰ টাচত নাহিবৰ কাৰণে সাধাৰণতে কি হয় তোমাৰ এই যোনবিলাক টেইল বিলাক থাকে ভিতৰৰ ফালে ৰাইট আৰু এই হেড বিলাক কি হয় হাইড্ৰোফিলিক হয় তো এখানে ইহতি বাহিৰৰ ফালে ওলাই থাকিব পাৰে ওকে নেক্সট These are attached to a glycerol molecule by a covalent bond and present in a bilayer ঠিক আছে সো তোমাৰ কি হয় এটা গ্লিচাৰল মলিকিউল থাকে তো গ্লিচাৰল মলিকিউলৰ লগত CH2CH এটো গ্লিচাৰল মলিকিউল ঠিক আছে তো তাৰ লগত এফালে তোমাৰ কি হৈ থাকিব এটা লং চেইন কাৰ্বোহাইড্ৰেট থাকিব ঠিক আছে সৰি লং কাৰ্বন চেইন এটা থাকিব ঠিক আছে এটো আৰু এফালে তোমাৰ ফসফেট লাগি থাকিব তো এই বস্তুটো একচুয়ালি তোমাৰ স্ট্ৰাকচাৰটো বনাব ৰাইট সো এফালে হেড থাকিব আৰু এফালে টেইলটো থাকিব বুজি পাইছা কথাটো সো এটো হিচাপত তোমাৰ এৰেঞ্জমেন্ট হৈ থাকিব নেক্সট এটা যদি আমি চাও এটা আমি গম পালো স্যার this ensures that the non-polar tail of saturated hydrocarbons protected from the aqueous environment ঠিক আছে তো aqueous environment পৰা প্ৰটেক্ট কৰিবৰ কাৰণে বেসিক্যালি আমাৰ কি হয় যোনবিলাক টেইল বিলাক থাকে তো টেইল বিলাক ভিতৰৰ ফালে থাকে নেক্সট কোলেস্টেৰল তো কোলেস্টেৰলটো আমি অলৰেডি দেখিছিলো যে দুইটা মেমব্ৰেনৰ মাজত থাকে ৰাইট সো প্ৰেজেন্ট বিটুইন দা ফসফোলিপিডস এন্ড প্ৰিভেন্ট কন্ট্ৰাকশন অফ হাইড্ৰোফোবিক টেইলস এন্ড at low temperature and their expansion at high temperature ঠিক আছে যিকোনো বস্তু টেম্পারেচার পোৱা লাগলে তোমাৰ এক্সপান্ড হৈ যায় টেম্পারেচার কম হলে কন্ট্ৰাক্ট হয় সো সেই বস্তুটো কোনে মেইনটেইন কৰি থাকে সেই বস্তুটো নোহোৱাকে ৰাখে কোলেস্টেৰলে ৰাখে ঠিক আছে সো নেক্সট প্ৰটিনস তো আমি অলৰেডি চালো যে protein আমাৰ কেটা টাইপৰ থাকিব পাৰে তিনটা এটা হলো ইন্টিগ্ৰেল প্ৰটিন ঠিক আছে সো ইন্টিগ্ৰেল প্ৰটিন মানে একদম পুৰা মাজত সোমাই থাকিব তোমাৰ বাইলেয়াৰটো মাজত থাকিব দেন পেৰিফেৰাল প্ৰটিন বাহিৰৰ ফালে সাইডত ওলাই থাকিব আৰু কিছুমান গ্লাইকোপ্ৰটিন থাকে সো এইবিলাক এক্স্যাক্টলি প্ৰটিন নহয় বাট ইয়াতে কি থাকে তোমাৰ কাৰ্বোহাইড্ৰেট আৰু লিপিডৰ কাৰ্বোহাইড্ৰেট আৰু প্ৰটিনৰ এটা মিক্সচাৰ হয় ৰাইট তো they stabilize the membrane and are responsible for intercellular communication ঠিক আছে গোটেই স্ট্ৰাকচাৰটো ষ্টেবিলাইজ কৰি থাকে আৰু ইন্টাৰসেলুলাৰ কমিউনিকেশনত হেল্প কৰে then finally এটা আমাৰ কোৱেশ্চন এটা আছে সো কোৱেশ্চনটো হল why fluid nature of plasma membrane is important ঠিক আছে প্লাজমা মেমব্ৰেনটোৰ ফ্লুইড নেচাৰটো কিয় হয় ঠিক আছে তো প্ৰথম কথাটো হল যে কি তাতে
প্ৰটিন বিলাকে লেটাৰেল মুভমেন্ট কৰিব পাৰে ঠিক আছে তো আমাৰ এটো এটা যদি বাই লেয়াৰটো বুলি ধৰো মই এটো লেয়াৰটো বুলি ধৰিলো ঠিক আছে এতিয়া মই ইয়াতে হেৰিকেটা আকি দেখুৱা নাই তোমাক এই হেড আৰু টেইল কেটা আকি দেখুৱা নাই ঠিক আছে এটা এটা ৰিপ্ৰেজেন্টেটিভ পাৰপাছত মই আকি দিলো তো এই বস্তুটো এফালে এফালে কি কৰি থাকিব মুভ কৰি থাকিব পাৰে ৰাইট লেটাৰেল মুভমেন্ট এন্ড দেন its function is like it helps in cell growth formation of intercellular junction secretion endocytosis cell division etc ঠিক আছে তো সেলৰ গ্ৰোথত হেল্প কৰে ইন্টাৰসেলুলাৰ জাংশন ঠিক আছে সেলৰ মাজত জাংশন ফৰ্মেশনত হেল্প কৰে দেন সিক্ৰেশন ইয়াৰ পৰা সাবস্টেন্সেস সিক্ৰেশনত হেল্প কৰে এন্ড দেন এন্ডোসাইটোসিস মিন্স যিকোনো ধৰণৰ সাপোজ এটা আমাৰ সেল আছে সেলৰ বাহিৰত যিকোনো ফুড পাৰ্টিকল থাকিব পাৰে বা আদাৰ পেথোজেন্স থাকিব পাৰে ব্যাকটেৰিয়া সো সেই বস্তুবিলাকক কি হয় ভিতৰলৈ হুমুৱাই ল'ব পাৰে ঠিক আছে সো ইহঁতক কিছুমান সেল এনেকুৱা আছে যেনেকৈ আমাৰ ইমিউন সিস্টেমৰ সেলস বিলাক ৰাইট সো ইহঁতি কি কৰিব পাৰে এই পেথোজেন্স বিলাক ভিতৰলৈ হুমুৱাই পেলাই তোমাৰ ডেস্ট্ৰয় কৰি দিব পাৰে বা নহলে কেতিয়াবা কিছুমান সেলে ফুড পাৰ্টিকলছ বাহিৰত থাকিলে ভিতৰলৈ লৈ আনিব পাৰে ৰাইট দেন সিমিলাৰলি সেল ডিভিজন সো এটা সেলৰ পৰা যেতিয়া দুটা সেল হয় ডিভিজন হয় ৰাইট তো সেই প্ৰসেসটোত আমাক বেসিক্যালি এই ফ্লুইড নেচাৰটোৱে আমাক হেল্প কৰে ঠিক আছে সো এটো আজি মানে আছিলে সো থ্যাংক ইউ